আমি সকলোৱে জানো 1947 চনৰ 15 আগষ্টৰ আজি এই দিনটোতে আমাৰ এই দেশ ভাৰত স্বাধীন হৈছিল। আমাৰ এই দেশ ভাৰত 200 বছৰ ধৰি ব্ৰিটিছৰ অধীনত আছিল আৰু 200 বছৰ ধৰি সেই ব্ৰিটিছে আমাৰ দেশ ভাৰতখন ৰাজত্ব কৰি আছিল। আৰু সেই ব্ৰিটিছৰ বিৰুদ্ধে আমাৰ দেশৰ বহুতো বীৰ বীৰাংগনাই নিজৰ দেহ ত্যাগ কৰি আমাৰ এই দেশ ভাৰত স্বাধীন কৰিছিল। আৰু তেওঁলোকলৈ মোৰ ফালৰ পৰা বহুত বহুত শ্ৰদ্ধাঞ্জলি থাকিল। আমি স্বাধীন, বাট ৰিয়েলি উই আৰ ইণ্ডিপেণ্ডেন্ট। আপোনালোকে ভাবিছে চাগে কি ক'লে যে সঁচাকৈ আমি স্বাধীন হয়নে? অকণমান হাঁহিবলগীয়া কথা নহয়নে যে আমি এখন স্বাধীন ভাৰতত থাকি ই সুধিছে কি সঁচাকৈ আমি স্বাধীন হয়নে? এতিয়া শুনক, আমাৰ দেশখন স্বাধীন হ'ল, আমি ব্ৰিটিছৰ কবলৰ পৰা স্বাধীন হ'লোঁ, কিন্তু সঁচাকৈ আমি স্বাধীন? আমাৰ মানুহখিনি, আমাৰ দেশৰ মানুহবিলাকৰ মনবিলাক সঁচাকৈ স্বাধীন নে? যদি আমাৰ দেশৰ মানুহবিলাকৰ মনবিলাকেই স্বাধীন নহয়, তেতিয়াহ'লে আমি কেনেকৈ ক'ম যে আমি এখন স্বাধীন ভাৰতৰ লোক বুলি? য'ত আমাৰ দেশৰ নাৰী আজি আমাৰ দেশতে সুৰক্ষিত নহয়, তো কেনেকৈ ক'ম আমি স্বাধীন বুলি? য'ত আমাৰ দেশৰ লোকৰ পেটৰ ভোক মাৰিবৰ কাৰণে আমাৰ দেশৰ কিষাণসকলে দিন ৰাত কষ্ট কৰি মূৰৰ ঘাম মাটিত পেলাই আমাৰ বাবে শস্য উৎপাদন কৰে, আৰু আজি তেওঁলোকেই আত্মহত্যা কৰিব লগা হৈছে। তো হাউ কেন আই চে যে আমি স্বাধীন? আমাৰ দেশৰ চৰকাৰী অফিচাৰবিলাকে চৰকাৰী কাম নকৰিবৰ বাবে চৰকাৰৰ পৰা দৰমহা লয়, কিন্তু কাম কৰিবৰ বাবে ঘোচ লয়। তো কেনেকৈ ক'ম যে আমি স্বাধীন বুলি? আমি স্বাধীন হয়, কিন্তু এতিয়াও লাজ লাগে আমাৰ দেশত দৰিদ্ৰতা সদায় দৰিদ্ৰই হৈ গৈছে আৰু ধনী সদায় ধনীয়ে হৈ গৈছে। কিন্তু আমি স্বাধীন, আমাৰ দেশ ভাৰত মহান। Ryan Litzel. আমি এতিয়া আমাৰ ওচৰতে থকা LP স্কুলখনলৈ আহিছোঁ। স্কুলখনৰ মানে আমি অলপ কাৰ্যসূচী হাতত লৈছিলোঁ। মোৰ আহি পোৱা অলপ দেৰি হৈ গ'ল। মই আহি পোৱা আগে মানে সেইফালে পতাকা উত্তোলন কৰিয়ে দিলে। এতিয়া আমি অলপ কাৰ্যসূচী হাতত লৈছিলোঁ, এতিয়া সেইবিলাকে আমি কৰিম। হ'লে আজি কি যে 15 আগষ্টত নে কি হৈছিলে আজি? আমাৰ দেশ ভাৰত স্বাধীন হৈছিলে, হয় নাই? অঁ, আমি সকলোৱে জানো হয়নে? 15 আগষ্টত নে কি হৈছিলে? আমাৰ দেশ ভাৰত স্বাধীন হৈছিলে। কিমান চনত হৈছিলে জানানে? 1947 চনৰ 15 আগষ্ট আজি এই দিনটোতে আমাৰ দেশ ভাৰতখন স্বাধীন হৈছিলে। স্বাধীন হোৱাৰ আগতে আমাৰ দেশ ভাৰতখন তাৰ অধীনত আছিলে, জানা নাই তোমালোকে? নাজানা? আমাৰ দেশ ভাৰতখন ইংৰাজসকলৰ হাতত আছিলে। আমি যে যাক ব্ৰিটিছ বুলি কওঁ যে, সেই ব্ৰিটিছসকলে আমাৰ দেশখনত ৰাজত্ব কৰি আছিলে। ব্ৰিটিছসকলে আমাৰ দেশখনত 200 বছৰ ধৰি কিনে ৰাজত্ব কৰি আছিলে, জানানে? আৰু সেই ব্ৰিটিছসকলৰ পৰা মুক্ত হ'বৰ কাৰণে, আমি স্বাধীন হ'বৰ কাৰণে আমাৰ দেশৰ বহুতো বীৰ বীৰাংগনাই সেই ব্ৰিটিছৰ হকে যুঁজিছিলে। যুঁজি অৱশেষত 1947 চনৰ 15 আগষ্ট তাৰিখৰ দিনাই আজি এই দিনটোতে আমাৰ দেশ ভাৰতখন স্বাধীন হৈছিলে। সেইকাৰণে স্বাধীনতা দিৱস উপলক্ষে আজি আমি আমাৰ দিনটো যে আজি এই দিনটো যে আমাৰ দেশখন স্বাধীন হৈছিলে, এইটো আমাৰ কাৰণে এটা খুব গৌৰৱ আৰু আমাৰ এটা কাৰণে খুব ফূৰ্তি দিন, সুখৰ দিন। এই দিনটো যেতিয়া আমাৰ দেশখন স্বাধীন হৈছিলে, সেইদিনাখন পুৰা ঢোলে টগৰে পুৰা গোটেই ৰাইজ ওলাই আহি কিনে, গোটেই দেশৰ নাগৰিক ওলাই আহি কিনে কি কৰিছিলে? পুৰা ফূৰ্তি কৰিছিলে, নাচিছিলে, গাইছিলে, বাগিছিলে, গম পোৱা? এইটো এটা আমাৰ কাৰণে কি হৈছে? বহুত প্ৰাউড মুভমেণ্ট হয়, গম পাইছা? গৌৰৱৰ কথা এইটো। তো সেইটো কাৰণে আমি এতিয়া কি
কি কৰিব লাগে আমাৰ নিজৰ দেশখনক সন্মান কৰি আমাৰ নিজৰ পতাকাখনক সন্মান কৰি কিনে আমি এতিয়া কি কৰিম ক্লাছ 1 আৰু 2 এ আমাৰ জাতীয় পতাকাখন ৰাখিবা আৰু আমাৰ ক্লাছ 3 আৰু 4 এ আমাৰ ইণ্ডিয়া মেপখন ৰাখিবা ঠিক আছে এইফালে এতিয়া আমাৰ আৰু টকা কি হৈছে আহিছে পাৰিছা নে গুৰু পাৰিছা নে হেৰি কেইডাল থাকে যে এই যে পতাকাখন ৰাখিছোঁ যে এইটো কি বুলি কয় যে কি বুলি কয় অশোক চক্ৰ বুলি কয় অশোক চক্ৰ ইয়াত যে এইকেইডাল যে আমি যে দণ্ড দি আছোঁ যে এই দণ্ড কেইডাল থাকে অঁ গুড বয় আকা নিহাৰিকা পাৰিছানে পাৰিছা নে আহিব অঁ এতিয়া এইটো কি বুলি কয় যে অঁ অশোক চক্ৰ ডাঙৰকৈ ক'বা আকৌ ইয়াত যে দণ্ড কেইডাল থাকে 24ডাল গুড গাৰ্ল পাইছে দেই আকা ঐ তুমি আঁকিব পাৰিছা নাই আঁকিব পৰাই নাই যে কি হ'ল আকা আঁকিব পাৰিছানে পতাকাখন এইখন এনেকৈ কাটিলা নে পথালিকৈ আঁকিব দিছা হ'ব একো নহয় আঁকি দিয়া হা অঁ সেইফালে চাওঁ অঁ ধুনীয়া হৈছে আকা ধুনীয়া হৈছে আকা অঁ ধুনীয়া হৈছে আকা ধুনীয়া তুমি কেনেকৈ আঁকিছা অঁ আকা ইমান নঘঁহাবা দেই বহীখন লেতেৰা নকৰিবা আকৌ চাফা কৰা আকৌ হৈছে চাওঁ আমাৰ হেৰিখন চাওঁ দাদুখন চাওঁ ধুনীয়া ধুনীয়া হৈছে এইডাল কি এনেকৈ থাকিলে যে ৰছীডাল এনেকৈ কৰি কিনে ইয়াত গাঁঠি এটা দি দিয়ে আকৌ ৰছীডাল এনেকৈ নিদিয়ে নহয় অঁ ৰছীডাল ধুনীয়াকৈ দিছে সি তুমি তাৰ পকাখন চাই লোৱা দিয়া ধুনীয়াকৈ তাৰপিছত তুমি এনেকৈ আঁকিলা নহয় এতিয়া এইটোত কি বুলি কয় যে এখনক হা হা অশোক স্তম্ভ নহয় অশোক চক্ৰ বুলি কয় এই ইয়াত যে থকা দণ্ড কেইডালক কি বুলি কেইডাল থাকে যে ইয়াত দণ্ড 24ডাল থাকে হয়নে অঁ গুড বয় আকা কি চেল্ফি মাৰিছা নে ৰিলচ বনাইছা হে চেল্ফি এইফালে আমাৰ ইণ্ডিয়া মেপ আঁকি আছে পাৰিছা নেকি বোলে ভালকৈ নাই পোৱা একো নহয় ট্ৰাই কৰা চেষ্টা কৰা পাৰিবা পাৰিছানে আকা পাৰিছানে ৰবি পঞ্জী অঁ আকা ধুনীয়া তোমালোকে পাৰিছানে নন্দিনী চাওঁ অঁ আকা ধুনীয়াকৈ চাওঁ আমাৰ পৰীক্ষা চাওঁ ঠিকে আছে তই পাৰিছে নাই তই তাকে মই নাই যে হে এইখন চাই লওক ধুনীয়াকৈ হে হ'ব ধুনীয়াকৈ ভালকৈ আৰু ইমান লগাবি একদম পাতলকৈ তই পাৰিছনে নৈদিক অঁ ধুনীয়াকৈ আকা লাহে আকা পাৰিছনে পেলা পাৰিছ হৈ গ'ল চাওঁ ইয়াত 24ডাল দণ্ড আছেনে 24ডাল আছে অ'কে গুড বয় ঠিক আছে চাওঁ তাই কিছুমান পাৰিছে নাই এইবোৰ কি হয় বা এনেকুৱাও কলম থাকেনে এইটো আজিকালি টেনচন দে আগা আমি চিত্ৰাংকন প্ৰতিযোগিতা পাতিলোঁ প্ৰতিযোগিতা নহয় আৰু চিত্ৰাংকন অনুষ্ঠানটো কৰিলোঁ তাৰপিছত আমাৰ নেক্সট কাৰ্যসূচী হৈছে গছপুলি ৰোপণ গছপুলি ৰোপণটো আমি এইকাৰণে কৰিছোঁ চাওক আমি জীয়াই আছোঁ কাৰ কাৰণে এই প্ৰকৃতিৰ কাৰণেতো আমি জীয়াই আছোঁ এই গছ গছনি নথকালৈতো আমি জীয়াই থাকিব নোৱাৰোঁ আৰু যেনেদৰে আমাৰ দেশখন স্বাধীন হ'ল আমাৰ দেশখন যেতিয়া ব্ৰিটিছৰ অধীনত আছিলে তেতিয়া যেনেকৈ আমাৰ দেশৰ লোকে নাগৰিকে স্বাধীনতাৰ বাবে যুঁজি আছিল কান্দি আছিল ঠিক তেনেদৰে আজি প্ৰকৃতিয়ে কান্দিব লগা হৈছে আমাক স্বাধীন লাগে বুলি আমি আজি প্ৰকৃতিক ইমান অত্যাচাৰ কৰিছোঁ আজি প্ৰকৃতি শেষ হৈ গৈছে কিন্তু আমাক যে এই প্ৰকৃতিয়ে জীয়াই ৰাখিছিলে আমি সেই কথাটো পাহৰি গৈছোঁ আমি যেনেদৰে আমি ব্ৰিটিছৰ অধীনৰ পৰা আমাৰ দেশখন ভাৰতখন স্বাধীনৰ কাৰণে আমি যেনেকৈ কান্দিছিলোঁ কিন্তু আজি ঠিক তেনেদৰে আজি এই প্ৰকৃতিয়ে কান্দি আছে আৰু প্ৰকৃতিৰ লগত সেই যুঁজত আমি ওলাই আহিছোঁ আমি প্ৰকৃতি হৈ কিনে আমি এই যুঁজ লাগিম আৰু সেই আৰম্ভণি এই গছপুলিয়ে দিয়ে আমি এতিয়া কৰিব লৈছোঁ হয়নে
এতিয়া আমি গছ পুলি ৰুম। Ayan, ate.